हेलो स्टूडेंट আহিল তোমালোকৰ HSLC 2026 কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন। আজি এই ভিডিঅ'টোত আমি তোমালোকৰ এই ৰুটিনখন ডিসকাশন কৰিম যে তোমালোকৰ কোন দিনা কি এক্সাম আছে। এই গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোত ডিসকাশন কৰিম। তেনেহলে বলা আজিৰ এই ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো। তো তোমালোকক এইফালে দিয়া আছে ডেট এণ্ড ডে, তাৰ পিছত ইয়াতে তোমালোকক দিয়া আছে মৰ্নিং 9 AM ৰ পৰা 12 noon পৰ্যন্ত, তাৰ পিছত আফটাৰনুন দিয়া আছে ফ্ৰম 1:30 PM to 4:13 PM। ঠিক আছে। তোমালোকৰ মে 29 ফ্ৰাইডে তোমালোকৰ আছে মিল মানে এছামিজ বা তোমালোকৰ ইংলিছ IL আছে। ঠিক আছে, এইটো তোমালোকৰ মৰ্নিংত আছে। তাৰ পিছত তোমালোকৰ আফটাৰনুনত আছে তোমালোকৰ এৰাবিক ইলেক্ট্ৰিক আৰু পাৰ্চিয়ান ইলেক্ট্ৰিক। ঠিক আছে। তাৰ পিছত তোমালোকৰ 30 মে 2026 স্যাটাৰডে তোমালোকৰ আছে মৰ্নিংত সোশিয়েল সায়েন্স। তাৰ পিছত তোমালোকৰ আফটাৰনুনত আছে তোমালোকৰ জিওগ্ৰাফি ইলেক্ট্ৰিক আৰু তোমালোকৰ হিষ্টৰী ইলেক্ট্ৰিক। তাৰ পিছত তোমালোকৰ 2 জুনত আছে তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স, মৰ্নিংত আছে তোমালোকৰ জেনাৰেল ম্যাথমেটিক্স আৰু তোমালোকৰ আফটাৰনুনত আছে তোমালোকৰ সংস্কৃত ইলেক্ট্ৰিক। তাৰ পিছত তোমালোকৰ 3 জুন 2026 ওয়েডনেসডে মৰ্নিংত আছে তোমালোকৰ ইংলিছৰ এক্সাম। তাৰ পিছত তোমালোকৰ আফটাৰনুনত আছে এছামিজ ইলেক্ট্ৰিক এক্সাম। ঠিক আছে। তাৰ পিছত তোমালোকৰ 4 জুন 2026 মৰ্নিংত আছে তোমালোকৰ জেনাৰেল সায়েন্স, তাৰ তোমালোকৰ আফটাৰনুনত আছে কমাৰ্চ ইলেক্ট্ৰিক। তাৰ পিছত তোমালোকৰ 5 জুন ফ্ৰাইডে ঠিক আছে আছে তোমালোকৰ মৰ্নিংত হিন্দী ইলেক্ট্ৰিক, এডভান্স ম্যাথমেটিক্স ইলেক্টিভ সাবজেক্ট আৰু কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰিক সাবজেক্ট আৰু তোমালোকৰ আফটাৰনুনত নাই। ঠিক আছে। তো এইখিনি আছিল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন। তো আশা কৰিছোঁ আজি এই গোটেইখিনি ৰুটিন মই তোমালোকক দেখুৱাই দিলোঁ যে কোনদিনাখন কোনটা এক্সাম তোমালোকৰ আছে। ঠিক আছে। তো তোমালোকে এইখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। তাৰপিছত তোমালোকক এই নোটিখনত এইবোৰ বস্তু দিয়া আছে, তোমালোকে জানিলে এইবোৰ তোমালোকে পঢ়ি ল'ব পাৰা। ঠিক আছে। তো তোমালোকক আজি মই এই ৰুটিনখন দেখুৱাই দিলোঁ। আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।